আপোনালোকে এটা কথা জানেনে জুবিন গাৰ্গৰ চিনেমা ৰৈ ৰৈ যিখন বিনালে ৰৈ ৰৈ বিনালে চিনেমাখন শুভ মুক্তি দিব অহা কালিলৈ এই চিনেমাখনৰ নামটো ৰৈ ৰৈ বিনালে কিন্তু এই চিনেমাখনৰ নামটো এটা গানো আছে এই গানটো এটা এলবাম আছিলে সেই এলবামটো কোন চনত বনাইছিলে এতিয়া মই আপোনালোকক কৈ দিওঁ এইখন যিখন এলবাম আছিলে সেইখন 1998তে বনাইছিলে আৰু এই অক্টোবৰ মাহৰ 7 তাৰিখে সেই এলবামখন ৰিলিজ হৈছিলে যোৰহাটত NK প্ৰডাকশ্যনৰ যিটো কোম্পানী এতিয়া সেই NK প্ৰডাকশ্যন কোম্পানীটো নাই সেই NK প্ৰডাকশ্যন কোম্পানীতে এই কেছেটখন ৰিলিজ হৈছিলে আৰু এই শব্দ কেছেটখনতে ৰৈ ৰৈ বিনালে গানটো আছিলে আৰু যদি গুগলত চাৰ্চ কৰে তেতিয়াহ'লে এনেকৈ ধৰণৰ দেখা পাব এইটো চব এয়া জুবিন গাৰ্গৰ দেখিছেনে শব্দ কেছেটখন 7 অক্টোবৰ 1998ত এখন যোৰহাটত মানে শুভমুক্তি কৰিছে যোৰহাটত আৰু সেই সময়ত এই শব্দ এলবামৰ প্ৰথম যিটো গান আছিলে কঁকাল খামুচিয়া গাল গুলপীয়া এনেকৈ এটা গান আছিলে সেই গানটো খুবেই বেছি ফেমাছ আছিলে আৰু এটা গান আছিলে খুব ফেমাছ মানে সেইটো মোৰ খুব ভাল লাগে কোনোবাই ৰিঙিয়াই এনেকুৱা ধৰণৰ এটা গান আছিলে সেই গানটো খুবেই ফেমাছ হৈছিলে সেই সময়ত আৰু এই প্ৰিয় শিল্পী জুবিন গাৰ্গৰ কিমান বছৰৰ প্ৰচেষ্টাৰ ফলত ৰৈ ৰৈ বিনালে চিনেমাখন শুভমুক্তি হ'ব অহা কালিলৈ আপোনালোকে চাবলৈ আহিব নিশ্চয় আৰু এই শব্দ এলবামখনৰ গানকেইটা মই স্ক্ৰীণত লগাই দিছোঁ আপোনালোকে চাই লওক আৰু পাৰিলে আপোনালোকে শুনি চাব এবাৰ